হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে গুড আফটাৰনুন, শুভেচ্ছা থাকিল। আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। মই এনেকৈ বাৰীৰ জংঘলবিলাক এনেকৈ জুৰি আছোঁ, চাফা কৰি আছোঁ। বৰষুণত তিতি ৰ'দত মই একো কৰিব নোৱাৰোঁ। ৰ'দৰ কাৰণে বহুত গৰম লাগে, তাৰ কাৰণে এনেকৈ থাকোঁতে বহুত জংঘল হৈ গৈছে। তাৰ কাৰণে মই আজি বৰষুণতে তিতি এনেকৈ কাম কৰি আছোঁ। আপোনালোকে ভাল ইয়াতে ফটকা গাছ আছে, মই বাৰু ৰাখি থৈ দিছোঁ। আপোনালোকে চিনি পাইছে নাই কমেণ্ট কৰি জনাব। এইটো মই খাই ভাল পাওঁ, খাই বহুত ভাল লাগে, তাৰ কাৰণে ৰাখি থৈ দিছোঁ। আমাৰ শহাপহু হয় জংঘলত ঘূৰি থাকে এনেকৈ। অলপৰ কাৰণে কাটি দিব পালোহি, এয়া গৈ আছে এনেকৈ জংঘলবিলাক জুৰি আছোঁ। শেষ হ'ব আৰু এয়া শেষ অৱস্থায়। কোনোদিনো নোজোৰোঁ, এই বৰষুণৰ কাৰণে জুৰি আছোঁ। জংঘল হ'লে বেয়া লাগে, বাৰীখিনি দেখাতো বেয়া দেখা যায়, সেইটো কাৰণে উপায় নাই আৰু জুৰি আছোঁ আৰু এনেকৈ। এতিয়া শেষৰ মোৰ কামখিনি আৰু তামোলবিলাক এনেকৈ পৰি আছে গছৰ তলত, উঠাবই টাইমে পোৱা নাই তামোলখিনি বৰষুণৰ কাৰণে। আৰু